এডাল প্ৰকাণ্ড ফেটি সাপ ঘৰৰ ভিতৰত আশ্ৰয় লোৱা সাপডাল উদ্ধাৰ কৰে এজন সাহসী যুৱকে কণীসহ প্ৰকাণ্ড ফেটি সাপডাল চিৰিয়াখানা কৰ্তৃপক্ষক সমজাই দিয়ে ৰাতুল দাস নামৰ যুৱকজনৰ এই প্ৰচেষ্টাক এতিয়া বিভিন্নজনে হলাক লোৱা দেখা পোৱা গৈছে আসলতে এটো মালৈবাৰী বৰিপাৰাৰ আমাৰ ছাৰ এজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু কণীসহ প্ৰায় 40টা মান কণী লগতে মাছজনী উদ্ধাৰ কৰা হৈছে আৰু মই এতিয়া ইয়াক এনেকৈ সুৰক্ষিত কৰি ৰাখিছোঁ কাৰণ কণীটো বেছি দূৰত লৈ যাব নোৱাৰি ইতিমধ্যে মই আমাৰ চিৰিয়াখানাত খবৰ কৰিছোঁ যে মই এনেকৈ উদ্ধাৰ কৰিলোঁ তাত কণী আৰু মাছজনী পালোঁ চ' মই এতিয়া কি কৰিম মই তাৰ পৰা পৰামৰ্শ ল'লোঁ যে বেছি দূৰলৈকে কণীটো লৈ গ'লে মানে কণীটো বেয়া হোৱাৰ চান্স থাকে সেইকাৰণে মোক ইয়াত পোৱালি জগাবৰ কাৰণে সিহঁতে অনুমতি দিছে ইয়াতে মাছজনী আছে ওচৰতে ৰাখি থৈ দিছোঁ এতিয়া মই অলৰেডি চিৰিয়াখানাত খবৰ কৰিছোঁ সিহঁতৰ মানুহ আহি লৈ যোৱাৰ কথা কৈছে আসলতে এইটো মালৈবাৰী বৰিপাৰাৰ